নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চীনক প্ৰচণ্ড ধমক দিলে ভাৰতে। অৰুণাচলৰ ২৭খন ঠাইৰ নাম ভাৰতৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছে। অৰুণাচল সন্দৰ্ভত চীনক সকীয়াই দিলে ভাৰতে। চীনৰ সেনাই LAC অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল অৰুণাচলত, কিন্তু এই খবৰক অস্বীকাৰ কৰিছিল অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে। চীনৰ আগ্ৰাসনৰ বাতৰি প্ৰকাশৰ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ধমক। সীমান্ত অশান্ত কৰিলে এইবাৰ চীনৰ নিস্তাৰ নাই। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালৰ চীনৰ কূটকৌশলক লৈ সকীয়নি। অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ। আমি সীমান্তৰ বিষয়সমূহক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰোঁ। ভাৰতৰ বাবে সীমান্ত শান্তি অতি গুৰুত্বপূৰ্ণ। সীমান্তৰ পৰিস্থিতিয়ে চীনৰ সৈতে আমাৰ সম্পৰ্ক নিৰ্ধাৰণ কৰে। অৰুণাচল সন্দৰ্ভত চীনক সকীয়াই দিলে ভাৰতে। চীনৰ আগ্ৰাসনৰ বাতৰি প্ৰকাশৰ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ধমক। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, হিমাচল প্ৰদেশত এই পৰ্যন্ত ১৫৭ জনৰ মৃত্যু হ'ল। এইবাৰ ৰুষ্ট প্ৰকৃতিৰ ভয়াৱহ ৰূপ লৈছে হিমাচল প্ৰদেশত। বাৰিষাৰ জলপ্ৰলয়ত এই পৰ্যন্ত ১৫৭ জনৰ মৃত্যুৰ তথ্য। এই পৰ্যন্ত সন্ধান নাই ২৫৭ গৰাকী লোকৰ। ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন, বানত বাঢ়ি আছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত ৮৮৬ কোটি টকাৰ লোকচান তথ্য হিমাচলত। ধ্বংস হৈছে ৯০০ৰো অধিক ৰাজহুৱা সম্পত্তি। ২৫৯টা পথ পৰিছে ভূমিস্খলনৰ কবলত। হিমাচলৰ মাণ্ডি, কুল্লু, কংগ্ৰা আৰু চাম্বা হিমাচলত ধ্বংসলীলা। ৰুষ্ট প্ৰকৃতিৰ ভয়াৱহ ৰূপ হিমাচল প্ৰদেশত। আজিৰ আনটো ডাঙৰ খবৰ, অসমীয়া আইমাতৃয়ে বাংলাদেশীৰ ভৰিত ধৰা দেখি মই কান্দিছো। দাড়ি টুপি থকা বাংলাদেশীৰ ভৰি আইমাতৃয়ে ধৰাটো মানি নলওঁ। আইমাতৃয়ে গম নোপোৱাকৈ আগ্ৰাসনকাৰীয়ে ভৰিত পেলাই দিলে। ইয়াতকৈ আৰু দুখজনক কথা একোৱেই নাই। অসমীয়া আইমাতৃয়ে আজমলৰ ভৰিত ধৰা দেখি মই কান্দিছোঁ। বাংলাদেশী মানুহৰ ভৰিত অসমীয়া মানুহ পৰিলে আমি ইমান তললৈ গ'লো নেকি? বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া মানুহ মাৰ বান্ধি থিয় হ'ব লাগিব। এইটো কৰিবই লাগিব, নহ'লে ইয়াৰ বিকল্প নাই। ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আজমলে খোপনি পুতিব বিচাৰিছে। বদৰুদ্দিন আজমলক বাংলাদেশীৰ আখ্যা। তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আজিৰ আনটো ডাঙৰ খবৰ, ৰাহুল গান্ধী হৈছে এজন বিফল নেতা। ১০০টা নিৰ্বাচনত একেলগে হাৰিছে ৰাহুল গান্ধীয়ে। বিজেপি শাসিত ৰাজ্যতহে আন্দোলনত জঁপিয়াই পৰে ৰাহুল গান্ধী। ঝাৰখণ্ডৰ শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ নিমাত কিয় ৰাহুল গান্ধী? ঝাৰখণ্ডৰ পৰীক্ষা বাতিল কৰিব লাগে বুলি এবাৰো নকলে ৰাহুল গান্ধীয়ে। ঝাৰখণ্ডত সোমবাৰে শিক্ষাৰ্থীক প্ৰহাৰ সন্দৰ্ভতো মুখৰ মাত নাই ৰাহুল গান্ধীৰ। বেলেগৰ ইচ্ছুত ওপৰতে জঁপিয়াই পৰাগৈ ৰাহুল গান্ধী। নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰই কৰা প্ৰতিবাদত ওপৰত পৰিছে ৰাহুল গান্ধী। বাৰম্বাৰ নিৰ্বাচনত হাৰা ফেইলাৰ লিডাৰৰ পৰা আৰু কি আশা কৰিব? প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীক সুৰক্ষাদাৰ সমালোচনা পীযুষ হাজৰিকাৰ। ৰাহুল গান্ধী হৈছে এজন বিফল নেতা। আজিৰ আনটো ডাঙৰ খবৰ, নগাঁৱৰ আদিত্য হস্পিটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। ডক্টৰ অভিজিৎ ধৰ নামৰ এগৰাকী চিকিৎসকে চিকিৎসা কৰিছিল এই শিশুটিক। সোমবাৰে বিয়লি আদিত্য চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল শিশুটিক। গুৱাহাটীৰ এখন চিকিৎসালয়ৰ ICUত মৃত্যু হয় এই শিশুটিৰ। শিশুটিৰ মৃত্যুৰ পিছতে আদিত্য হস্পিটেলৰ চিকিৎসাৰ গাফিলতি অভিযোগ পৰিয়ালটোৰ। চিকিৎসালয়খনত উপস্থিত হৈ পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেনে সময়তে চিকিৎসকগৰাকীয়ে পলায়ন কৰাত একাংশ লোকে লণ্ডভণ্ড চিকিৎসালয়ৰ সামগ্ৰী